নলবাৰীৰ বৰঝাৰত কাঠফুলা খেতিৰে স্বাৱলম্বনৰ নিদৰ্শন দেখুৱাইছে এজন যুৱকে 2013 চনত 2000 টকাৰে কাঠফুলাৰ ফাৰ্ম আৰম্ভ হেমন্ত নাথ হৈ পৰিছে বহুতৰ বাবে আদৰ্শ 12 গৰাকী লোকক এই পৰ্যন্ত সংস্থাপন দিছে তেওঁৰ ফাৰ্মত প্ৰতি কেজি কাঠফুলা 120ৰ পৰা 140 টকা দৰত বিক্ৰী হৈছে এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক নকুল তালুকদাৰে লাহে লাহে সম্ভাৱনাৰ দুৱাৰ খোল খাইছে অসমত এতিয়া সম্ভাৱনামূলক খেতিয়েই হওক উদ্যোগেই হওক বহুতো থল আহি পৰিছে এই মুহূৰ্তত মই নলবাৰীৰ এখন কাঠফুলাৰ ফাৰ্মত আছোঁ কাঠফুলাৰ পাম সেই পামখন মই দেখুৱাম বৰ্তমান কাঠফুলাৰ খেতিৰে কেনেকৈ লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি আৰু কাঠফুলাৰ কি সুন্দৰ এক বজাৰ আছে ভূটানৰ লগত কাঠফুলাৰ কি সুন্দৰ এক বজাৰ সেই বজাৰ সম্পৰ্কত কম কিন্তু এই মুহূৰ্তত মই নলবাৰীৰ বৰঝাৰৰ হেমন্ত নাথৰ কাঠফুলাৰ ফাৰ্মখনৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ সঁচাকৈয়ে লাহে লাহে সম্ভাৱনাৰ দুৱাৰ খোল খাইছে যথেষ্ট কৰ্মসংস্থাপন লাভ কৰিব পৰা যথেষ্ট টকা পইচা উপাৰ্জন কৰিব পৰা এটা সুন্দৰ খেতি হ'ল কাঠফুলাৰ খেতি আৰু এই গোটেই কথাবিলাক মই হেমন্ত নাথৰ মুখেৰে জানিব বিচাৰিম আপোনাৰ এই যে কাঠফুলাৰ এই যিখন আপুনি বাগান খুলিলে ফাৰ্ম খুলিলে কেতিয়া ষ্টাৰ্ট কৰিছিলে কেনেকৈ মনত আহিল যে মই কাঠফুলাৰ এখন ফাৰ্ম খুলিম প্ৰথমে নমস্কাৰ আপোনালোকলৈকে মই 2013 মানৰ পৰা মাছৰুমৰ ফাৰ্মখন খুলিলোঁ প্ৰথমতে 50টামান বেগেৰে আৰম্ভ কৰিছিলোঁ মূলধন কিমান আছিলে একেবাৰে 2000 মান টকা আছিল মই ভাবি ল'লোঁ যে চাওঁ মাছৰুমৰ এটা সম্ভাৱ্য আছে তো মাছৰুমটো প্ৰথম যেতিয়া আৰম্ভ কৰিলোঁ মোৰ নিজৰ বাইকৰ গেৰেজটোতে আৰম্ভ কৰিছিলোঁ বেলেগ খৰচৰ বনোৱা নাছিলোঁ কিন্তু দেখিলোঁ যে ইমান চাহিদা আছে মোৰ ভূটানৰ লগত অহা যোৱা এটা আছিল মই আগতে বেলেগ বিজনেছ আছিল কিন্তু দেখিলোঁ যে ভূটানৰ মানুহখিনি ৰাষ্ট্ৰীয় খাদ্য হিচাপে গ্ৰহণ কৰে তাৰ লগতে আমাৰ যিখিনি বিটি আৰু বিটিএডিৰ যিখিনি ট্ৰাইবেল মানুহ বা যিবিলাক বজাৰ আছে বজাৰবিলাকত দেখোঁ যে জংগলী যিবিলাক বনৰীয়া কাঠফুলা সেই বনৰীয়া কাঠফুলাবিলাক তেখেতসকলে বিক্ৰী কৰে এইখিনিতে দৰ্শকক ক'ব বিচাৰিছোঁ সম্ভাৱনাৰ দুৱাৰ এই কাৰণে খোলা আছে বুলি ক'লোঁ যিহেতু ইতিমধ্যে হেমন্ত নাথে কৈছে যে ভূটানৰ ৰাষ্ট্ৰীয় খাদ্য হ'ল কাঠফুলা ভূটানৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত কাঠফুলা খাদ্য লাগিবই কাঠফুলাৰ ব্যঞ্জন লাগিবই মই পুনৰ হেমন্ত নাথৰ কাষলৈ যাম কিন্তু মই এই যিটো দৃশ্য ইয়াত আপোনাৰ কিমানমান চিলিণ্ডাৰ আছে আমাৰ এনেকুৱা 3টা ইউনিট আছে এইটো আমি ৰাজধানী বুলি কওঁ আমাৰ টোটেল 15,000 মান চিলিণ্ডাৰ আছে বৰ্তমান আৰু মই নতুন পৰিকল্পনা কৰি আছোঁ 7,000 মানৰ মই মাটি পেলাই আছোঁ ঘৰ বনামে এতিয়া আৰু 7,000 মান অলপ বঢ়াম বুলি ফাৰ্মখন ভাবিছোঁ এতিয়া কৰ্মচাৰী কিমান আছে আপোনাৰ কৰ্মচাৰী লকডাউনৰ আগতে আমাৰ অলপ বেছি আছিল কিন্তু লকডাউনৰ বিজনেছটো অলপ হিট হ'ল আমাৰ ভূটানৰ লগত অলপ অসুবিধা হ'ল 3 বছৰমান লকডাউন আছিল কিন্তু এতিয়া লাহে লাহে ইম্প্ৰুভ হৈছে এতিয়া আৰু 10-12 জন মানলৈকে আহিলোঁ আমি এতিয়া আৰু 10-12 জন মানুহে কাম কৰি আছে আৰু ভূটানৰ লগতো লাহে লাহে আপোনালোকৰ সম্পৰ্কটো ভাল হৈ আছে এতিয়া ইয়াৰ যিটো বজাৰ আপোনালোকৰ বজাৰৰ কেনেকুৱা বজাৰটো বহুত ভাল বজাৰ আছে আমি লকডাউনৰ আগতে আমি অকল ভূটানখন দেখি আছিলোঁ কিন্তু এতিয়া আমি দেখা পালোঁ যে আমাৰ ডমেষ্টিক মাৰ্কেট মানে আমাৰ যিবিলাক থলুৱা বজাৰ আমাৰ বিটিআৰৰ বজাৰখনে হওক বা নলবাৰী গুৱাহাটী বা ওচৰৰ এইখিনি বজাৰৰ পৰা আসাৰ কাৰণে আমি ভূটান যাব লগা নহয়েই আজিকালি আৰু যিবিলাক ইমান মই এতিয়ালৈকে 6,000 মান মানুহক ট্ৰেইনিং দিলোঁ মহিলা বা পুৰুষ লগ লাগি SSG FEO বা NGOৰ মাধ্যমে মই সেইটো বিষয়লৈ যাম কিন্তু মই পুনৰ আপোনাক এটা কথা লৈ আহিব বিচাৰিছোঁ আপুনি এতিয়া দৈনিক কিমান কুইণ্টল এই মাছৰুম কাঠফুলা উৎপাদন কৰি আছে দৈনিক আমাৰ 100 পৰা 120 কেজিমান প্ৰডাকশ্যন হয় আৰু তাৰ লগতে আমাৰ বহুতকেইটা সৰু সুৰা নতুনকৈ আৰম্ভ কৰা খেতিয়ক আছে সেইবিলাকৰ পৰা আমি এগ্ৰিগেটৰ কৰোঁ 1 কুইণ্টল বা 120 কিলো দৈনিক আপোনাৰ এই উৎপাদন হয় আৰু এই গোটেই দৈনিক এই যিখিনি উৎপাদিত সামগ্ৰী এই কাঠফুলা বিক্ৰী হৈ যায় হৈ যায় এইখিনিৰ লগতে আমি বেলেগৰ পৰা কালেক্ট কৰোঁ আৰু যেতিয়া বেছি কম পৰি যায় তেতিয়াহ'লে আমি ৱেষ্ট বেংগলৰ পৰা আইচ পেকিং মানে যিটো বৰফত লগাই পেলাই আমি সেই মাল মাগাব লগা হয় এতিয়া আমাৰ যিটো মাঘৰ মাহ আহিছে এতিয়া আমি সভা পূজা বহুত অনুষ্ঠানৰ প্ৰগ্ৰেম পাম বা এতিয়া যিমান পাওঁ সেইমতে আমি কেতিয়াবা মাল বাহিৰৰ পৰা আনিব লগা হয় মই পুনৰ আপোনাৰ কাষলৈ মই ভিতৰৰ দৃশ্য দেখুৱাব বিচাৰিম মই ভিতৰ সোমাব বিচাৰিছোঁ এই যিখন কাঠফুলাৰ মই কিছু কাঠফুলাৰ দৃশ্য দেখুৱাবলৈ সহযোগী ৰাজুক অনুৰোধ জনাইছোঁ এয়া হৈছে কাঠফুলা আৰু এই কাঠফুলা এতিয়া খাবলৈ সঁচাকৈ পুষ্টিকৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছে খাবলৈ সঁচাকৈ সুস্বাদু আৰু এই যিখন আচলতে হেমন্ত নাথৰ কাঠফুলাৰ পাম এই পামখনৰ যদি আমি ভিতৰ ভাগৰ দৃশ্য আমি চাবলৈ চেষ্টা কৰিম কি সুন্দৰকৈ এই কাঠফুলাবিলাক হৈছে আৰু এই এটা যদি চাওঁ আমি যথেষ্ট পৰিমাণে এই গ্ৰ' আপ হৈছে আৰু আচলতে ক'ব লাগিব যে ভূটানত ৰাষ্ট্ৰীয় খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে
এই যে মাছৰুমৰ খেতিৰ এতিয়া যথেষ্ট সম্ভাৱনা আহি পৰিছে আৰু ইয়াত বহু সম্ভাৱনা আছে বহু নতুন যুৱকে কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হ'ব পাৰে কাৰণ ইয়াৰ এটা স্পষ্ট উদাহৰণ আমি আজি দেখুৱাব বিচাৰিছোঁ সাংবাদিক নকুল তালুকদাৰে প্ৰতিবেদন আগবঢ়োৱাৰ বাবে তেওঁক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ